নমস্কাৰ তেজুৰাম চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আমি আজি এই ভিডিঅ'টোত আহি থকা নৱোদয় পৰীক্ষাটোৰ বিষয়ে আলোচনা কৰিম যে কি বাৰু ইম্পৰ্টেণ্ট বস্তু আছে নৱোদয় পৰীক্ষাটোৰ বিষয়ে জানিবলগীয়া, আৰু ইয়াৰ লগতে যে এই পৰীক্ষাটোত বাৰু কি এইবাৰ সলনি হৈছে। আপুনি হয়তো এজন শিক্ষক হ'ব পাৰে, নহ'লে ষ্টুডেণ্ট এজনৰ পেৰেণ্টছ হ'ব পাৰে, নহ'লে আপোনালোকৰ ঘৰত কোনোবা ষ্টুডেণ্ট থাকিব পাৰে যিয়ে নৱোদয় পৰীক্ষাৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে। আপুনি যিয়ে নহওক এই ভিডিঅ'টোৰ যোগেদি আপুনি গোটেইখিনি নৱোদয়ৰ বিষয়ে জানিব লগা কথা জানিব পাৰিব। গতিকে গোটেইখিনি বস্তু সম্পূৰ্ণৰূপে জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাওক। এতিয়া প্ৰথম কথা হ'ল নৱোদয় কি। এতিয়া নৱোদয় পৰীক্ষা হৈছে এটা এনেকুৱা পৰীক্ষা যি ক্লাছ 5ত পঢ়ি থকা ষ্টুডেণ্টসকলৰ কাৰণে চৰকাৰে চেণ্ট্ৰেলৰ পৰা পৰীক্ষা এটা পাতে, যাৰ পিছত পৰীক্ষাটোত যদি পাছ কৰে ষ্টুডেণ্টজনে তেতিয়াহ'লে কি হয়, পিছত তেওঁলোকে গৈ পিনে সেই চৰকাৰৰ যিকেইখন স্কুল আছে নৱোদয় স্কুলত গৈ পিনে তেওঁলোকে পঢ়িব পাৰে। আৰু এই স্কুলকেইখনত যিকেইজন শিক্ষক থাকে আৰু যি স্কুলৰ কাৰিকুলাম থাকে সেইটো অলপ হাই লেভেলৰ হোৱা বুলি কোৱা যায়, যিহেতু চেণ্ট্ৰেলে চৰকাৰে এই বস্তুখিনিত ফাণ্ড কৰি আছে। গতিকে তাৰ যোনখিনি এডুকেশ্যন কোৱালিটি এইটো হাই হোৱা দেখা যায়। বিশেষকৈ যিসকলে গাঁৱৰ পৰা যায়, ৰুৰেল এৰিয়াৰ পৰা যায়, তেওঁলোকৰ কাৰণে এই নৱোদয় পৰীক্ষাটো অনুষ্ঠিত কৰা হয়। কিন্তু এনেকুৱা নহয় যে অকল গাঁৱৰ কাৰণে, যিসকলে আৰ্বান এৰিয়া আছে বা নগৰ চহৰত থাকে তেওঁলোকৰ কাৰণেও নৱোদয় পৰীক্ষাটো দিব পাৰে। ঠিক আছে, আজি এই গোটেইখিনি কথা আমি ভালদৰে জানিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাওক, কেনেদৰে এপ্লাই কৰিব, কেনেদৰে পৰীক্ষাটো দিব পাৰিব। এতিয়া আমি নৱোদয়ৰ গোটেইখিনি বস্তু ভালদৰে জানিম। তাৰ আগতে আপোনালোকৰ যদি গুগলত গৈ পিনে আপোনালোকে চাৰ্চ কৰিব যে নৱোদয়া বিদ্যালয় সমিতি, ঠিক আছে, নৱোদয়া বিদ্যালয় সমিতি গুগলত যাই যদি চাৰ্চ কৰে তেতিয়াহ'লে ফাৰ্ষ্টতে আহিব যে নৱোদয়া বিদ্যালয় সমিতি দেখা পাইছে। ইয়াত এইটো ক্লিক কৰিলে হ'ল। এতিয়া এইটোত যদি ক্লিক কৰে তেতিয়াহ'লে প্ৰথমতে কি দেখা যাব, এনেকুৱা ধৰণৰ এটা ৱেবছাইট দেখা যাব। এতিয়া এই ৱেবছাইটত পোনপ্ৰথমে আছে ক্লিক হিয়াৰ টু ছাবমিট অনলাইন এপ্লিকেশ্যন ফৰ ক্লাছ 6 জৱাহৰলাল নৱোদয়া বিদ্যালয় ফৰ বিদ্যালয় চিলেকশ্যন টেষ্ট 2025। মানে ক্লাছ 6ত যিসকল ছাত্ৰ ছাত্ৰীয়ে নৱোদয় বিদ্যালয়ত পঢ়িম বুলি ভাবি আছে, বৰ্তমান ক্লাছ 5ত আছে, তেওঁলোকে ইয়াত গৈ পিনে ৰেজিষ্ট্ৰেশ্যন কৰিলে হ'ল। এতিয়া ৰেজিষ্ট্ৰেশ্যন কৰাৰ আগতে আমি কি চাম, ইয়াত লিখা আছে যে ক্লিক হিয়াৰ টু ৰেজিষ্ট্ৰেশ্যন ফৰ ক্লাছ 6। ইয়াত গৈ পিনে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰি। কিন্তু তাৰ আগতে আমি কি চাম যে ইয়াতে প্ৰস্পেক্টাছ যোনখন আছে ইয়াতে, ঠিক আছে, প্ৰস্পেক্টাছখন চাম যে প্ৰস্পেক্টাছত কি বস্তু আছে বাৰু ইম্পৰ্টেণ্ট বস্তু আৰু আমি জানিব লগা বস্তু আছে। ঠিক আছে, লগাখিনি চাম যে জৱাহৰ নৱোদয়া বিদ্যালয় চিলেকশ্যন টেষ্ট 2025। ঠিক আছে, ইয়াতে লাষ্ট ডেট আছে চোৱা 16 ছেপ্টেম্বৰ 2024। মানে 2025ত এইটো আচলতে বেটছটো ষ্টাৰ্ট হ'ব। ঠিক আছে, ডেটটো কেতিয়া দিছে, 16 জুলাইত দিছে, ষ্টাৰ্ট হৈছে। ঠিক আছে, মানে মই বৰ্তমান 17 জুলাইত মানে ভিডিঅ'টো কৰি আছোঁ। এতিয়া 16 জুলাইত ডেটটো দিছে আৰু এইটো 16 ছেপ্টেম্বৰলৈকে লাষ্ট ডেট আছে। তাৰপিছত কৰিলে কিন্তু নহ'ব। ঠিক আছে, তাৰ আগতে, গতিকে যিসকলে এপ্লাই কৰিম বুলি ভাবি আছে, নিশ্চয় আপোনালোকৰ পেৰেণ্টছ হ'ব বা ডাঙৰ কোনোবা মানুহ হ'ব। ঠিক আছে, গতিকে যিসকলে এপ্লাই কৰিম বুলি ভাবি আছে 16 তাৰিখৰ আগত এপ্লাই কৰিলে হ'ল। এতিয়া ইয়াত বস্তুখিনি মই জনাই আছোঁ যে ইয়াত ৱেবছাইট দিয়া আছে। ঠিক আছে, আৰু ইয়াতে ফটোবিলাক দিয়া আছে জৱাহৰলাল নেহৰু আপোনাৰ যোনটো নৱোদয় বিদ্যালয় আছে, নৱোদয় বিদ্যালয়টোৰ বস্তুখিনি ইয়াতে দি আছে। ঠিক আছে, ফাৰ্ষ্টতে ইন্ট্ৰডাকশ্যনটো দিছে যে নৱোদয় বিদ্যালয় আচলতে কিয় ষ্টাৰ্ট কৰিছে, সেনেকুৱা কিবা দিয়া আছে তাতে কিবা অবজেক্টিভ। ঠিক আছে, ফাৰ্ষ্টতে চাম যে অবজেক্টিভ মানে ষ্টাৰ্ট কৰাৰ অবজেক্টিভটো কি। ঠিক আছে, যে যিখন ৰুৰেল ষ্টুডেণ্ট আছে, মানে গাঁৱলীয়া ষ্টুডেণ্ট আছে, তেওঁলোকৰ কাৰণে মেইনকৈ ষ্টাৰ্ট কৰা গৈছে, সেনেকুৱা দিছে। আৰু অবজেক্টিভখিনি চালে হ'ল। আৰু এইখিনি ধৰা সিমান ইম্পৰ্টেণ্ট নহয়, যোনখিনি আমাৰ এপ্লাইৰ কাৰণে ইম্পৰ্টেণ্ট আমি সেইখিনি চাম। ঠিক আছে, ইয়াতে আছে পোষ্ট নাম্বাৰ অফ JNVs, মানে কিমানটা চিট খালী আছে। ঠিক আছে, এতিয়া যদি আমি বৰ্তমান অসমত আছোঁ, গতিকে অসমৰ কাৰণে টোটেল 28টা চিট খালী আছে। ডিষ্ট্ৰিক্ট ৱাইজ বেলেগ হয়। আৰু অল টোটেল যদি চাওঁ আমি, অল টোটেল 653টা পোষ্ট খালী আছে বৰ্তমান নৱোদয়ৰ কাৰণে। মানে পোষ্ট খালী মানে এইটো চিলেকশ্যন কৰিব, এইকেইজনক 653 ষ্টুডেণ্টক চিলেক্ট কৰিব। আৰু ডিষ্ট্ৰিক্ট ৱাইজ সেইটো বেলেগ হয়। ঠিক আছে, প্ৰত্যেক ডিষ্ট্ৰিক্টৰে বেলেগ থাকিব। আৰু কেতিয়া এক্সাম হ'ব, ঠিক আছে, এক্সামটো হ'ব আপোনাৰ যোনকেইখন ষ্টেট আছে
প্ৰত্যেক ষ্টেটৰে বেলেগ বেলেগ, কিন্তু আমাৰ যোনটো অসমৰ 18 জানুৱাৰী 2025 পৰীক্ষাটো হ'ব, ঠিক আছে। কিমানটা বজাত? 11:30 বজাত হ'ব, ৰাতিপুৱা 11:30 বজাত 18 জানুৱাৰী 2025 এই পৰীক্ষাটো অনুষ্ঠিত হ'ব। তাৰপিছত আমি যদি পিছৰ পিনে গৈ থাকোঁ, তেতিয়াহ'লে ইয়াত কিছুমান বস্তু লেখা আছে যোনখিনি নালাগে মই নাচাওঁ। এইখিনি এপ্লাই কৰোঁতে কি কি বস্তু লাগে, এইটো কাষৰ যোনবিলাক কম্পিউটাৰ চেণ্টাৰ আছে তাতে গৈ পিনে নৱোদয়ৰ কাৰণে এপ্লাই কৰিলে কি কি ডকুমেণ্টছ লাগে তেওঁলোকে কৈ দিব। আপোনালোকে প্ৰস্পেক্টাছত গৈ পিনে চাব পাৰে, ঠিক আছে। এইখিনি দেখো ইম্পৰ্টেণ্ট বস্তু নহয়, যোনখিনি ইম্পৰ্টেণ্ট আছে সেইখিনিয়ে চাওঁ আমি, ঠিক আছে। এতিয়া ইয়াত লিখা আছে যে যোনখিনি ডকুমেণ্টছ দিয়া যাব সেইখিনি ফল্ছ হ'ব নোৱাৰে। যদি ফল্ছ হয় সেইটো তেওঁলোকক তাৰমানে তাৰ পৰা কেণ্ডিডেটৰ পৰা ওলাই দিব, মানে এক্সাম দিব নিদিয়ে, ঠিক আছে। পিছত যদি ধৰাত পৰে, পিছত ধৰাত পৰিলেও মানে তাৰ পৰা উলিয়াই দিয়া হ'ব। তাৰপিছত এডমিট কাৰ্ড কেতিয়া ইছ্যু কৰিব, ৰিজাল্ট কেতিয়া দিব, সেইখিনি দিয়া আছে। এইখিনি আমাৰ কাৰণে ইম্পৰ্টেণ্ট নহয়। তাৰপিছত আছে নেক্সট ঠিক আছে, OBC যিসকলে OBC কেটেগৰী আণ্ডাৰত আহে, ঠিক আছে, তেওঁলোকৰ কাৰণে যিখন চাৰ্টিফিকেট আছে OBC চাৰ্টিফিকেট, সেই চাৰ্টিফিকেটখন তাতে দিব লাগিব, তেতিয়াহ'লে তেওঁলোকৰ ৰিজাৰ্ভেশ্যনৰ পাব। এতিয়া এইটো অলপমান ইম্পৰ্টেণ্ট, হু ইজ এলিজিবল, মানে কোনে এক্সাম দিব পাৰিব। ইয়াতে ফাৰ্ষ্ট পইণ্টটোত কি লিখা আছে, যিসকলে ক্লাছ 5ত পঢ়ি আছে, ঠিক আছে, বা 5 পাছ কৰিছে, ক্লাছ 6 হৈ যাব, তেওঁলোকে কি JNVৰ এই এক্সামটো দিব পাৰিব, ঠিক আছে। তাৰপিছত ঠিক আছে, ইয়াতে লিখিছে অনলি দ্য বনাফাইড ৰেচিডেণ্ট কেণ্ডিডেট ফ্ৰম দ্য ডিষ্ট্ৰিক্ট কনচাৰ্ণ, মানে যিখন ডিষ্ট্ৰিক্টত আচলতে তেওঁলোকে পৰীক্ষাটো পাতিব। মানে ছাপ'জ মই এতিয়া বৰপেটা ডিষ্ট্ৰিক্টত আছোঁ, বৰপেটা ডিষ্ট্ৰিক্টত কি বৰপেটা যোনখন JNV আছে তাৰ কাৰণেহে তেওঁলোকে আচলতে এক্সামটো দিব, মানে নিজৰ ডিষ্ট্ৰিক্টতে থাকিব যিসকলে এক্সামটো দিয়ে। আৰু তাৰপিছত ইয়াতে কি লিখা আছে যে ক্লাছ 5, ঠিক আছে, ক্লাছ 5ত যিসকলে আছে তেওঁলোকে এক্সাম দিব, কিন্তু JNV যিসকলে এক্সাম দিব মাত্ৰ এবাৰহে দিব পাৰিব। মানে ছাপ'জ কোনোবাই যোৱাবাৰ দিছে, এইবাৰ তেওঁলোকে আৰু এই এক্সামটো দিব নোৱাৰে, ঠিক আছে। ইয়াত ভালদৰে লিখা আছে যে একবাৰ এলিজিবল হোৱাৰ পিছত নেক্সট টাইম তেওঁলোকে দিব নোৱাৰে। যদি ধৰাত পৰে তেওঁলোকক পৰীক্ষাৰ পৰা ওলাই দিব, মানে পৰীক্ষা দিব নিদিয়ে একচুৱেলি, ঠিক আছে। এবাৰে মানে জীৱনটোত একবাৰে যে মানে জৱাহৰলাল নেহৰু যোনটো এক্সাম আছে JNV নৱোদয় বিদ্যালয় বাছনি পৰীক্ষা এবাৰে দিব পাৰে গোটেই জীৱনটোত, হৈ গ'ল। এতিয়া তাৰপিছত হ'ল এতিয়া কোনে দিব পাৰিব, এজ কিমান হ'ব লাগিব। ইয়াতে এজটো লিখা আছে যে 1/5/2013 পৰা 31/7/2000 কিমান হ'ল 15। যে এই দুটা মানে কি কয় ডেটৰ মাজত যিসকলে জন্ম হৈছে বা এই দুটা ডেটতো হ'ব পাৰে। 1/5 বুলি ক'লে জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে', মানে 1 মে' 2013 পৰা 31 জুলাই 2015 ভিতৰত যিসকলৰ জন্মদিন হৈছে, মানে জন্মদিন আছে জন্ম হৈছে মানে এই দুটা ডেটত, ঠিক আছে। এই দুটা ডেট ইনক্লুড কৰা আছে তাতে, এই দুটা ডেটত থাকিলেও কথা নাই। তেতিয়াহ'লে কি হ'ব, তেওঁলোকে এই পৰীক্ষাটো দিব পাৰিব নৱোদয় বিদ্যালয়, ঠিক আছে। আৰু এইখিনিতে মই ক'ব খোজোঁ যে নৱোদয় বিদ্যালয়ৰ কাৰণে আমাৰ তেজুছৰ ফালৰ পৰা এটা বেটছ ষ্টাৰ্ট হ'ব। গতিকে কোনোবাই যদি নৱোদয় বিদ্যালয়ত এই পৰীক্ষাটো কাৰণে প্ৰিপেৰেশ্যন কৰিছে, তেতিয়াহ'লে আমাৰ বেটছত জইন কৰিব পাৰে। তলত দিয়া নম্বৰৰ যোগেদি আপোনালোকে হোৱাটছএপ যোগে আমাৰ লগত কণ্টেক্ট কৰিব পাৰে। অনলাইন হওক বা অফলাইন ক্লাছ দুয়োটাই হ'ব। আমাৰ তেজুছৰ যি অফলাইন চেণ্টাৰ আছে, অফলাইনতো আমাৰ এই পৰীক্ষাটোৰ কাৰণে প্ৰিপেৰেশ্যন কৰোৱা হ'ব, ঠিক আছে। তলত দিয়া কণ্টেক্ট নম্বৰত আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰে, ঠিক আছে। তেতিয়াহ'লে আমি আৰু পিছত আৰু যাওঁ যে কি কি ইম্পৰ্টেণ্ট বস্তু আছে সেইখিনি চাই লওঁ আমি। ঠিক আছে, এই অলপ আগতে যে কৈছিলোঁ ছেকেণ্ড টাইম দিব নোৱাৰে, সেইটো পইণ্ট কৈছে ইয়াতে। তাৰপিছত নেক্সট ইম্পৰ্টেণ্ট বস্তু বুলি ক'লে ইয়াতে ৰুৰেল ষ্টুডেণ্টখিনিৰ কাৰণে কৈছে 75% চিট আছে ৰুৰেল ষ্টুডেণ্টৰ কাৰণে, উৰ্বান কেণ্ডিডেটছৰ কাৰণেও আছে, ঠিক আছে। এতিয়া ৰিজাৰ্ভেশ্যনৰ কথা কৈছে। ৰিজাৰ্ভেশ্যন বাৰু ইমান যাৰ আছে ৰিজাৰ্ভেশ্যন তেওঁলোকে এপ্লাই কৰিলে হ'ল। তাৰপিছত আৰু আছে বাৰ্থ চাৰ্টিফিকেট লাগিব, ৰেচিডেঞ্চ চাৰ্টিফিকেট লাগিব, এইটো আগতে এবাৰ কৈছোঁ মই। তাৰপিছত এক্সামিনেশ্যন চেণ্টাৰটো ক'ত হ'ব আচলতে। এতিয়া চেণ্টাৰটো হ'ব আচলতে যোনখন ডিষ্ট্ৰিক্টত আছে আপোনালোকে ন, ষ্টুডেণ্টজন যোনখন ডিষ্ট্ৰিক্টত আছে তাৰ কাষতে হ'ব, মানে এক্সামটো দূৰত যাব নালাগে ক'তো, তাৰ ওচৰতে হ'ব এই নৱোদয়
বিদ্যালয় চেণ্টাৰটো তাৰপিছত আমি চাম যে কি লেংগুৱেজত হ'ব আচলতে এক্সামিনেশ্যনটো এতিয়া নৱোদয় বুলি ক'লে বহুতে ভাবি থাকে যে অকল ইংলিছতে হ'ব বা হিন্দীত হ'ব এনেকুৱা নহয় আচলতে যিটো আছাম আছে অসমৰ কাৰণে কৈছোঁ মই মেইনলি ইংলিছ হিন্দী আছামিজ বড়ো গাৰো বেংগলী মণিপুৰী দুটা আছে বেংগলী স্ক্ৰিপ্ট আৰু মেইটেই ঠিক আছে মেইটেই মই সেইটো স্ক্ৰিপ্টত হ'ব লেংগুৱেজত হ'ব যোনবিলাক অসমৰ আছে এতিয়া যেতিয়া আপোনালোকে এপ্লাই কৰোঁতে তাতে লেংগুৱেজ চিলেকশ্যন আহে যে কোনটো লেংগুৱেজত আপোনালোকে দিব বিচাৰে গতিকে সেইটো লেংগুৱেজ চিলেক্ট কৰাৰ পিছত আপোনালোকে যেতিয়া ষ্টুডেণ্টজনে এক্সাম দিব যাব তেতিয়াহ'লে তাত ডাইৰেক্ট সেইটো লেংগুৱেজতে আহিব সেইটো টেনশ্যন নাই আৰু হৈ গ'ল এতিয়া তাৰপিছত ঠিক আছে এতিয়া কোৰ্চটো কি হ'ব বাৰু এতিয়া কোৰ্চটো যোনটো জেনেৰেল কোৰ্চ থাকে ঠিক আছে স্কুলত যোনটো কোৰ্চ থাকে সেনেকুৱা কোৰ্চ নহয় ইয়াতে এটা থাকে কি মেণ্টেল এবিলিটি টেষ্ট এতিয়া মেণ্টেল এবিলিটি টেষ্ট মানে হৈছে এইটো কম্পিটিটিভ এক্সাম নিশ্চয় আপোনালোকে গম পায় কিছুমান তাতে এটা থাকে ছাবজেক্ট যে ৰিজনিং ঠিক আছে সেই ৰিজনিংটোৰ নিচিনা ছেইম মেণ্টেল এবিলিটি মই অলপমান পিছত কুৱেশ্যন কেনেকুৱা আহে সেইটোও দেখাম মানে এই ৰিজনিঙত কি আছে যে কিমানটা কুৱেশ্যন আহিব ইয়াৰে 40টা কুৱেশ্যন আহিব মাৰ্ক থাকিব 50 সময় থাকিব 60 মিনিট ঠিক আছে এৰিথমেটিক টেষ্ট মানে মেথমেটিক্সটোৱে ধৰিব পাৰে আপুনি কিমানটা কুৱেশ্যন 20টা মাৰ্ক 25 আৰু সময় কিমান 30 মিনিটৰ কাৰণে তাৰপিছত নেক্সট কি আছে লেংগুৱেজ টেষ্ট মানে যোনটো লেংগুৱেজ চিলেক্ট কৰে ছাপ'জ আপুনি অসমীয়া চিলেক্ট কৰিলে অসমীয়াৰে কুৱেশ্যন আহিব কিমানটা 20টা অ'কে মাৰ্ক কিমান আছে 25টা ডিউৰেশ্যন কিমান 30 মিনিট হৈ গ'ল তাৰপিছত নেক্সট আছে এইটোতো টোটেল হৈ গ'ল টোটেল 80টা কুৱেশ্যন মাৰ্ক কিমান 100 আৰু টাইম কিমান থাকিব তাৰ কাৰণে 2 ঘণ্টা সময় থাকিব ঠিক আছে এই গোটেইখিনি কথা ইয়াতে দিয়া আছে এতিয়া পাছিং মাৰ্ক কিমান আহে সেইটো ডাইৰেক্ট ক'ব নোৱাৰে সেইটো পোষ্টৰ ওপৰত ডিপেণ্ড কৰে যে ইমানটা পোষ্ট আছে গতিকে ইমানখিনি মাৰ্ক যোনে পায় একচুৱেলি ঠিক আছে তেওঁলোককে আচলতে নৱোদয় বিদ্যালয়ত বাছনি কৰা হ'ব ছাপ'জ 200টা ছাপ'জ কিমানটা আছিল ইয়াতে 650টা আছে এই 650জনকহে ৰাখিব মানে একচুৱেলি এই 650জনক ৰাখিব তাৰপিছত কিমান মাৰ্ক আহে সেইটো ডাইৰেক্ট ক'ব নোৱাৰি সেইটো কাট অফ মাৰ্ক বুলি কয় সেইটো আপোনালোকে নিশ্চয় জানে কাট অফ মাৰ্কৰ ওপৰত যাব তাৰপিছত কুৱেশ্যনবিলাক কেনেকুৱা ধৰণৰ হ'ব MCQ হ'ব নিশ্চয় গম পায় এনেকুৱা ধৰণে বল কৰিব লাগে এনেকুৱা MCQ টাইপৰ কুৱেশ্যন হ'ব এতিয়া তাৰপিছত যে এক্সামৰ এই কথাবিলাক দিয়া আছে সেইটো এক্সাম দিব যোৱাৰ আগত কেইজন ইনষ্ট্ৰাক্টৰ থাকে তাতে গোটেইখিনি কথা তাতে দিয়ে দিব ঠিক আছে ইয়াতে এটা আছে এইটো হৈছে আপোনাৰ যোনটো মেণ্টেল এবিলিটিৰ কুৱেশ্যন এটা দিছে যে এই 4টা পিকচাৰ দিয়া আছে এই 4টা পিকচাৰৰ কোনটোৰ লগত মিল নাই সেইটো চাব দিছে ঠিক আছে মিল নোহোৱাটো বাছি উলিয়াব দিছে ইয়াৰ পৰা ইয়াৰে যোনটো মিল নাই ইয়াৰে পৰা চাওক এইটো হৈছে মেণ্টেল এবিলিটিৰ কুৱেশ্যন যে এই 3টাৰ মিল আছে এইটোৰ মিল নাই এইডাল কি আছে মাজত আছিল এই 3টাৰ এইটো ক'ত আছে বাহিৰত আছে গতিকে এনেকুৱা ধৰণৰ মেণ্টেল এবিলিটিৰ কুৱেশ্যন আহিব বাকী মেথছৰ কুৱেশ্যনৰো ইয়াতে দিয়া আছে গতিকে আপোনালোকে প্ৰস্পেক্টাছখন গৈ পিনে কুৱেশ্যনবিলাক চালে অলপমান আইডিয়া আহিব আৰু ইয়াৰ উপৰি আমাৰ যদি যোনটো আমাৰ ক্লাছ হ'ব তেজছত সেই তেজছৰ ক্লাছবিলাক যদি জইন কৰে ইয়াৰে গোটেইখিনি কি কিতাপ লাগে কেনেকুৱা ধৰণে পঢ়িলে ভাল হয় কিমানখিনি টাইম দিব লাগে সেইটো পঢ়িলে আৰামছে বস্তুখিনি গম পাই যাব গতিকে আমাৰ বেটছত জইন কৰিবলৈ তলত নম্বৰটো দিয়া আছে এইটোত ক্লিক কৰিলে হ'ল হৈ গ'ল এতিয়া ইয়াৰ পিছত আচ্ছা এইখিনি আছে আচলতে লেংগুৱেজৰ ওপৰত লেংগুৱেজ আৰু মেথছৰ ওপৰত আছে ঠিক আছে এইখিনি আছিল মেথছৰ তাৰপিছত এইখিনি আছে লেংগুৱেজৰ ঠিক আছে এইটো ইয়াতে ইংলিছ লেংগুৱেজটো দিছে ঠিক আছে জাষ্ট এটা এক্সাম্পলহে দি দিছে যে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব তাৰ কাৰণে দি দিছে আৰু ইয়াৰ বিষয়ে বেছি জানিব লগা নাই এইখিনিয়ে ইম্পৰ্টেণ্ট বস্তু আৰু ইয়াৰ বাহিৰেও যদি কিবা জানিব লগা থাকে তেতিয়াহ'লে প্ৰস্পেক্টাছখন ভালদৰে পঢ়িলে হ'ল ঠিক আছে প্ৰস্পেক্টাছখন পঢ়িলে গোটেইখিনি ইনফৰমেশ্যন পোৱা যাব আৰু যেতিয়া ৰেজিষ্ট্ৰেশ্যন হ'ব ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিলে ইয়াত গৈ পিনে ৰেজিষ্ট্ৰেশ্যন কৰিলে হ'ল ইয়াত ক্লিক কৰিলে ৰেজিষ্ট্ৰেশ্যন ঠিক আছে এইবিলাক ঠিক আছে এইখন ৰেজিষ্ট্ৰেশ্যনখন এই ফৰ্মখন ফিল আপ কৰিব লাগিব এই ফৰ্মখন ফিল আপ কৰাৰ পিছত ৰেজিষ্ট্ৰেশ্যন হৈ যাব ঠিক আছে যিখিনি আছে কম্পিউটাৰ যিকোনো ওচৰৰ চেণ্টাৰত যদি যায় তেতিয়াহ'লে তেওঁলোকে এইখিনি ফিল আপখিনি কৰি দিব এতিয়া এইখিনি হৈছে নৱোদয়ৰ কাৰণে ইম্পৰ্টেণ্ট বস্তু আৰু মই আগতে কৈছোঁ যদি কিবা এক্সট্ৰা হেল্প লাগে এতিয়া আমাৰ তেজছত যিটো আছে তেজছতো আমাৰ নতুন বেটছ এটা ষ্টাৰ্ট হ'ব বা অনলাইন হওক বা অফলাইন হওক আপোনালোকৰ যেনে ধৰণৰ সুবিধা
আপোনালোকে বিচাৰে তেতিয়াহ'লে আমাৰ তলত দিয়া নম্বৰত কণ্টেক্ট কৰিব পাৰে ইয়াৰ উপৰিও এনেকুৱা ধৰণৰ আচলতে ভিডিঅ' আমাৰ এই চেনেলটোত আপলোড দি থকা যায় ঠিক আছে যদি আপোনালোকে ইউটিউবত চাই আছে তেতিয়াহ'লে ইউটিউবত আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু বস্তুখিনি কি কৰিব শ্বেয়াৰ কৰিব লগতে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব আৰু যদি আপোনালোকে ফেচবুকত চাই আছে তেতিয়াহ'লে আমাৰ পেজটো লাইক শ্বেয়াৰ আৰু ফ'ল' কৰিবলৈ নাপাহৰিব আজিৰ ভিডিঅ'টোৰ কাৰণে এইখিনিয়ে ধন্যবাদ থেংক ইউ জয় হিন্দ